নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ চেনেল স্পিৰিচুৱেল 1111লৈকে আপোনালোক সকলোকে স্বাগতম। আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ মোৰ চেনেলটো চাই থকাৰ কাৰণে। প্ৰিয় বন্ধুসকল, আপোনালোকৰ বহুতেই কমেণ্টত লিখিছে মাৰ্চ 2026ৰ ৰাশিফল দিবৰ কাৰণে, আৰু আপোনালোকৰ সঁহাৰিক সন্মান জনাই মই মাৰ্চ 2026 চনৰ মাহটোৰ ৰাশি অনুযায়ী ফলাফল কেনেকুৱা হ'ব, আপোনাৰ স্বাস্থ্য, শিক্ষা, ভাগ্য, প্ৰেম, দাম্পত্য জীৱন, কেৰিয়াৰ, আৰ্থিক কেনেকুৱা হ'ব তাৰ মই বিতংভাৱে দিবলৈ ওলাইছোঁ। প্ৰিয় বন্ধুসকল, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ, যাতে আপোনাৰ লগতে আপোনাৰ বন্ধু বান্ধৱীকো আপুনি কিছু দিহা পৰামৰ্শ দিব পাৰে। মেষ ৰাশি, স্বাস্থ্য আপোনাৰ ভাল, কিন্তু 11 মাৰ্চৰ পিছত গ্ৰহৰ স্থান পৰিৱৰ্তনৰ লগে লগে আপোনাৰ স্বাস্থ্যত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, যেনে পেটৰ সমস্যা, ভৰিৰ বিষ আদিৰ সমস্যাই আপোনাৰ দেখা দিব। খোৱা লোৱাৰ প্ৰতি আপুনি সাৱধানতা অৱলম্বন কৰিব। শিক্ষাত 15 মাৰ্চলৈকে সকলোখিনি ঠিকে ঠাকে চলি যাব, কিন্তু 15 মাৰ্চৰ পিছত কেতু গ্ৰহৰ অৱস্থান বৰ ভাল নহয়। তাৰ বাবে মনৰ খেলি মেলি, আত্মবিশ্বাসৰ অভাৱ, সেল্ফ ছেটিছফেকশ্যন কম হ'ব। গতিকে কোনো প্লেনিং বা ডিচিশ্যন ল'ব লাগিলে 15 মাৰ্চৰ আগতেই আপুনি লোৱাটো ভাল হ'ব। কেতুৰ অৱস্থানে আপোনাৰ গোটেইখিনি খেলি মেলি এটা লগাব, তাৰ প্ৰতি আপুনি সাৱধান হৈ থাকিব, প্ৰিপেয়াৰ হৈ থাকিব। এইবাৰ আহিছোঁ প্ৰেম বা দাম্পত্যলৈকে। ৰাহু আৰু কেতুৰ অশুভ অৱস্থানৰ কাৰণে আপোনাৰ প্ৰেম, অৰ্থাৎ যাৰ প্ৰতি আপোনাৰ মৰম ভালপোৱা আছে বা আপোনাৰ লাভ ৰিলেশ্যন যাৰ লগত আছে, তেওঁৰ সৈতে সম্পৰ্ক কিছু হঠাৎ বেয়া হ'ব পাৰে। ক'ব নলগীয়া কথা আপুনি টানকৈ ক'ব লগা হ'ব পাৰে বা ক'ব পাৰে, যাৰ ফলত আপোনাৰ সম্পৰ্কৰ কিছু ফাট মেলিব পাৰে। কিন্তু সেই সম্পৰ্ক আপোনাৰ স্থায়ীভাৱে শেষ হৈ নাযায়, দিশহাৰা হ'ব পাৰে। দাম্পত্য জীৱন আপোনাৰ ঠিকেই চলিব, ইয়াত কোনো সমস্যা নাথাকে। ভাগ্যৰ দিশত আপোনাৰ 11 মাৰ্চৰ পিছত গুৰুৰ শুভ অৱস্থিতিয়ে, গুৰুৰ শুভ দৃষ্টিয়ে আপোনাক ভাগ্যই সহায় কৰিব। ধন, টকা পইচা, ব্যৱসায়, ছেভিং, ইনভেষ্টমেণ্ট, নতুন কৰ্মৰ সুযোগ আদি সকলোখিনি আপুনি লাভ কৰিব। ভাগ্যই আপোনাক সহায় কৰিব ঠিকেই, কিন্তু তাৰ কাৰণে আপুনি যিমান এফৰ্ট দিব তাৰ ওপৰতহে আপোনাক ভাগ্যই সহায় কৰিব। আপুনি অকল ভাগ্যক ধিয়াই বহি থাকিলেই নহ'ব, আপুনি ফুল্লি এফৰ্ট দিব, ভাগ্যই আপোনাক বাকীখিনি পথ দেখুৱাই লৈ যাব। এই মাহটোৰ প্ৰতিকাৰ হিচাপত আপুনি শনি মন্ত্ৰ জপ কৰক। প্ৰত্যেক শনিবাৰে আপুনি শনি মন্ত্ৰ জপ কৰক, আপুনি অশুভখিনি আপোনাৰ আঁতৰি যাব আৰু নিশ্চয় মাহটো আপোনাৰ শুভ ফল পাব।